IPL চলি আছে কিন্তু IPLৰ মাজতে টিম ইণ্ডিয়াৰ কেপ্টেইন ৰোহিত শৰ্মাই এবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মুখা খুলিছে উল্লেখ্য যে সম্প্ৰচাৰ মাধ্যমৰ বিৰুদ্ধে ক্ৰীড়া সম্প্ৰচাৰ মাধ্যমৰ বিৰুদ্ধে গৰজি উঠিছে ৰোহিত শৰ্মা আৰু খেলুৱৈৰ গোপনীয়তা ভংগৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিস্ফোৰক বেটাৰ ৰোহিত শৰ্মাই আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত উল্লেখ্য যে ষ্টাৰ স্পৰ্টছৰ বিৰুদ্ধে খৰব হৈ পৰিছে টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা ক্ৰিকেটাৰৰ গোপনীয়তা ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰোহিত শৰ্মাই কেৱল সিমানেই নহয় ক্ৰিকেটাৰৰ গোপনীয়তা ভংগ কৰাৰ যি গুৰুতৰ অভিযোগ ৰোহিত শৰ্মাই উত্থাপন কৰিছে যে খেলুৱৈৰ যি গোপনীয়তা খেলুৱৈৰ যি কথা বতৰা সেয়া ষ্টাৰ স্পৰ্টছে গোপনীয়তা ভংগ কৰিছে সেয়া ষ্টাৰ স্পৰ্টছে কেনেদৰে প্ৰকাশ কৰিলে আৰু টিম ইণ্ডিয়াৰ অধিনায়কে এনেদৰে প্ৰথমবাৰৰ বাবে মুখ খোলাৰ পিছত টুইটাৰত এই সন্দৰ্ভত মন্তব্য কৰাৰ পিছত টুইটাৰত বিস্ফোৰণ ঘটোৱাৰ পিছত ইতিমধ্যে দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে ক্ৰীড়া জগতত খলকনি লাগিছে IPLৰ মাজতে ৰোহিত শৰ্মাই ডাঙৰ এনেদৰে মন্তব্য কৰিলে আৰু IPLৰ মাজত বিস্ফোৰণ ঘটালে ৰোহিত শৰ্মাই উল্লেখ্য যে ক্ৰিকেটাৰৰ গোপনীয়তা ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰোহিত শৰ্মাই মন্তব্য কৰিছে যে খেলুৱৈৰ গোপনীয়তা কিয় ভংগ কৰা হৈছে এই সম্প্ৰচাৰ মাধ্যমৰ জৰিয়তে ক্ৰীড়া সম্প্ৰচাৰ মাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত কেনেধৰণৰ তেওঁলোকৰ নিয়ম আৰু নীতি এই সন্দৰ্ভত কেনেধৰণৰ তেওঁলোকৰ আচৰণ আৰু কেনেধৰণৰ তেওঁলোকৰ পলিচি সেই সন্দৰ্ভতো ৰোহিত শৰ্মাই মন্তব্য কৰিবলৈ বাধ্য হৈছে টিম ইণ্ডিয়াৰ অধিনায়কে এনেধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছত দেশত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে উল্লেখ্য যে ৰোহিত শৰ্মাৰ এই বিস্ফোৰণৰ পিছত ৰোহিত শৰ্মাৰ এনেধৰণৰ মন্তব্যৰ পিছত যি খেলুৱৈৰ সৈতে কথা বতৰা উল্লেখ্য যে খেলৰ সময়ত অনুশীলনৰ সময়ত যি কথা বতৰা হয় সেয়া কিয় প্ৰচাৰ কৰা হৈছিল আৰু সেই সন্দৰ্ভত ৰোহিত শৰ্মাই যেতিয়া জবাবদিহি কৰিলে সেই প্ৰচাৰ মাধ্যমক তাৰ পাছতেই ৰোহিত শৰ্মাৰ মন্তব্যক ইতিমধ্যে সমৰ্থন কৰিছে সকলোৱে যে টিম ইণ্ডিয়াৰ কেপ্টেইনগৰাকীয়ে মুম্বাই ইণ্ডিয়ানছত খেলি থকাৰ মাজতেই শেহতীয়াভাৱে এটা মন্তব্য ভাইৰেল হৈ পৰিছিল যে মোৰ এইবাৰেই শেষ মোৰনো কি এইবাৰে মোৰ শেষ এনেদৰে মন্তব্য কৰা বুলি ইতিমধ্যে ষ্টাৰ স্পৰ্টছে যেতিয়া সেয়া প্ৰকাশ কৰিছিল সেই সন্দৰ্ভত ৰোহিত শৰ্মাই আজি টুইটাৰত লিখিছে উল্লেখ্য যে খেলুৱৈৰ গোপনীয়তা ভংগ কৰা সন্দৰ্ভত ৰোহিত শৰ্মাই ষ্টাৰ স্পৰ্টছলৈ অভিযোগৰ আঙুলি টুৱাই এনেদৰে মন্তব্য কৰিছে প্ৰশ্ন কৰিছে যে কিয় কথা বতৰা তেওঁলোকে গোপনীয়তা ভংগ কৰিলে কিয় কথা বতৰা প্ৰকাশ কৰিলে এনেদৰে প্ৰত্যক্ষভাৱে প্ৰশ্ন কৰিছে ৰোহিত শৰ্মাৰ প্ৰশ্নৰ পিছত দেশত ধুমুহা আৰম্ভ হৈছে ৰোহিত শৰ্মাৰ প্ৰশ্নৰ পিছত BCCIৰ কেনেকুৱা সিদ্ধান্ত BCCIৰ কি হ'ব সিদ্ধান্ত সেয়া গুৰুত্বপূৰ্ণ হ'ব উল্লেখ্য যে BCCIৰ সচিব জয় চাহে এই ক্ষেত্ৰত কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব খেলুৱৈৰ গোপনীয়তা ভংগৰ ক্ষেত্ৰত এই সম্প্ৰচাৰ মাধ্যমৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব টিম ইণ্ডিয়াৰ কেপ্টেইনে টিম ইণ্ডিয়াৰ অধিনায়ক হিটমেন ৰোহিত শৰ্মাই এই অভিযোগ উত্থাপন কৰিলে উল্লেখ্য যে T20 বিশ্বকাপৰ পূৰ্বে ৰোহিত শৰ্মাৰ এই বিস্ফোৰক মন্তব্যই সমগ্ৰ দেশত কঁপনি তুলিছে আৰু টিম ইণ্ডিয়াৰ বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত যিটো সময়ত ভাৰতীয় দল শক্তিশালী হৈছিল সেই সময়ত ৰোহিত শৰ্মাই এই বিস্ফোৰক অভিযোগ যি ক্ৰীড়া সম্প্ৰচাৰ মাধ্যমৰ বিৰুদ্ধে উত্থাপন কৰিলে তাৰ পিছত জবাবদিহি হ'ব লাগিব সেই সম্প্ৰচাৰ মাধ্যম ক্ৰীড়া সম্প্ৰচাৰ মাধ্যম ইতিমধ্যে ৰোহিত শৰ্মাই নাম পৰ্যন্ত উল্লেখ কৰিছে গতিকে IPLৰ মাজতে বিস্ফোৰণ ঘটাইছে ৰোহিত শৰ্মাই মুখা খুলিছে ৰোহিত শৰ্মাই আৰু কিহৰ বাবে এনেদৰে কথাবাৰ্তা ভাইৰেল কৰিছে কথাবাৰ্তা মুকলি কৰিছে গোপনীয়তা কিয় ভংগ কৰিছে খেলুৱৈৰ এই প্ৰশ্ন টুইটাৰৰ জৰিয়তে উত্থাপন কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কগৰাকীয়ে